সকলোকে স্বাগতম জনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আৰু কুশলে আছে। প্ৰথমতে মই এইটোৱে ক'ব বিচাৰোঁ যে যিসকলে চিটেটৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে মই এটাই ছাজেষ্ট কৰিম যে আপোনালোকে যিকোনো ছেকশ্যন বা পাৰ্ট পঢ়াৰ আগতে CDP-খিনি বা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব। কনচেপ্টবিলাক যিমানখিনি কনচেপ্ট আছে গোটেইখিনি ক্লিয়াৰ কৰি ল'ব। কাৰণ কি হয় গোটেইখিনি ছেকশ্যনতে আপোনালোকে পেডাগজিৰ কি হ'ব কুৱেশ্যনছ 5টা বা 15টা আপোনালোকে পাই যাব। সেইটো কাৰণে কি হয় CDP পাৰ্টখিনি মানে খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইটো CDP পাৰ্টখিনি ভালকৈ চাব। আজিৰ কনচেপ্টটো হ'ল ডেভেলপমেণ্ট। আমি যেতিয়া জন্ম পাওঁ, জন্ম পোৱাৰ পৰা আমাৰ কি হয় মৃত্যুলৈকে আমাৰ জীৱনটো সলনি হৈ থাকে বা চেঞ্জেছ হৈ থাকে। ডেট ইজ কল্ড ডেভেলপমেণ্ট। আৰু এই ডেভেলপমেণ্টটো কি হ'ব ইম'চনেলি হ'ব পাৰে, ফিজিকেলিও হ'ব পাৰে বা কগনিটিভ ডেভেলপমেণ্টো হ'ব পাৰে আৰু বা বেলেগ বেলেগ লেংগুৱেজ ডেভেলপমেণ্টো হ'ব পাৰে। দ্য টাৰ্ম ডেভেলপমেণ্ট ৰেফাৰ্ছ টু কোৱালিটেটিভ। তাৰমানে ডেভেলপমেণ্টটো কি হয় কোৱালিটেটিভ হয়। কাৰণ কি আমি কি হয় উই কেনট এক্সপ্ৰেছ ডেভেলপমেণ্ট ইন টাৰ্মছ অফ নাম্বাৰ্ছ। আমি নাম্বাৰ্ছত কি হয় বা আমি মেজাৰ কৰিব নোৱাৰোঁ বা আমি জুখিব নোৱাৰোঁ। সংখ্যাত আমি কি হয় জুখিব নোৱাৰোঁ আমি ডেভেলপমেণ্টটো। আমি এতিয়া গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ পাৰ্থক্যটো আমি এতিয়া জানিম। গ্ৰ'থ বা বৃদ্ধি, ডেভেলপমেণ্ট বা বিকাশ। গ্ৰ'থ ইজ কোৱান্টিটেটিভ হয়। গ্ৰ'থটো কি হয় কোৱান্টিটেটিভ হয় আৰু ইট কেন বি মেজাৰ্ড। আমি জুখিব পাৰোঁ। আমি কি হয় আমাৰ নিজৰ হাইট বা ৱেইট এইবিলাক গোটেইখিনি আমি কি হয় আমি জুখিব পাৰোঁ। ডেভেলপমেণ্ট ইজ কোৱালিটেটিভ ইন নেচাৰ। কিন্তু ডেভেলপমেণ্টটো আমি জুখিব নোৱাৰোঁ ইন নাম্বাৰ্ছ। মানে ইন নাম্বাৰ্ছত আমি সংখ্যাত আমি কি হয় ডেভেলপমেণ্টটো আমি জুখিব নোৱাৰোঁ। বাট ইট কেন অনলি বি ডিছক্ৰাইব। তাৰপিছত 2 নম্বৰটো হ'ল গ্ৰ'থ ৰেফাৰ্ছ টু ফিজিকেল এছপেক্টছ অনলি। গ্ৰ'থ ইজ অনলি লিমিটেড টু হাইট এণ্ড ৱেইট। মানে কি হয় যিখিনি আমাৰ শাৰীৰিক যিমানখিনি আমাৰ বিকাশ হ'ব সেইখিনি কি হয় গ্ৰ'থ হ'ব। আমাৰ অভাৰঅল যিমান এছপেক্টছ ছাচ এজ ফিজিকেল, কগনিটিভ, লেংগুৱেজ, ইম'চনেল, ছ'চিয়েল এটচেট্ৰা গোটেইখিনি সামৰি কি হ'ব ডেভেলপমেণ্ট হ'ব। শাৰীৰিক গ্ৰ'থ ইজ লিমিটেড টু হাইট এণ্ড ৱেইট বাট ডেভেলপমেণ্ট ৰেফাৰ্ছ টু অল চেঞ্জেছ। আমাৰ জীৱনত যিমানখিনি চেঞ্জেছ হ'ব গোটেইখিনি কি হ'ব সামৰি ডেভেলপমেণ্ট হ'ব। গ্ৰ'থ ষ্টপছ এট চাৰ্টেন পিৰিয়ড অফ টাইম। আমাৰ যিমানে বয়স হৈ গৈ থাকিব আমাৰ গ্ৰ'থটো কি হ'ব ডিক্লাইন হৈ গৈ থাকিব। ডেভেলপমেণ্ট কণ্টিনিউছ টিল ডেথ। কিন্তু ডেভেলপমেণ্টটো বা বিকাশটো কি হ'ব যেতিয়ালৈকে আমি নমৰোঁ বা যেতিয়ালৈকে আমাৰ মৃত্যু নহয় তেতিয়ালৈকে কি হ'ব বিকাশটো হৈ থাকিব। গ্ৰ'থ কেন বি মেজাৰ্ড। গ্ৰ'থটো বা বৃদ্ধিটো কি হয় আমি মেজাৰ কৰিব পাৰোঁ বা আমি জুখিব পাৰোঁ। কিন্তু ডেভেলপমেণ্ট কেন অনলি বি এছেছ। কি হয় ডেভেলপমেণ্টটো অকল কি হয় এছেছ কৰিব পাৰে বা ডিছক্ৰাইব কৰিব পাৰে।